সম্বৰ্ধনা জনাবৰ কাৰণে আৰু স্বাগত জনাবৰ কাৰণে অনুৰোধ জনাইছো। এতিয়া আমি সম্বৰ্ধনা জনাব বিচাৰিছো আমাৰ নৱনিযুক্ত কাৰ্যকৰী সভাপতি বিধায়ক তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক লক্ষী সন্দিকৈ ডাঙৰীয়াক অনুৰোধ জনাইছো। লগতে সহযোগ কৰিব বৰষুণী কলিতাই। আমাৰ মাজত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত কাৰ্যকৰী সভাপতি ৰজলীনা তিৰ্কী বাইদেউ, তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে মই যুৱ কংগ্ৰেছৰ সভাপতি অবিনাশ বৰগোহাঁইৰ লগতে সত্যজিৎ
বৰগোহাঁইক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ তিতাবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, তেখেতকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাবৰ বাবে মীনাক্ষী বৰগোহাঁই জ্যোতিকা বাইদেউ আমি অনুৰোধ জনাইছোঁ। লগত মহিলা কংগ্ৰেছৰ সকলে সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। যে কি নহওক আমাৰ স্থানীয় মৰমৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই জুলু চেতিয়াক অনুৰোধ জনাইছোঁ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তেখেতক অনুৰোধ জনাইছোঁ। এতিয়া আমি আমাৰ যথেষ্ট পলম যিসকলে আমাৰ ইয়াত আদৰণি জনাব আহিছে ব্লক মহিলা কংগ্ৰেছৰ হৈ জ্যোতিকা চৰকাৰ আৰু লিচি ডকিয়ে পিছপৰা শ্ৰেণী নাজিৰা OBC ভূপেন কোঁৱৰ ডাঙৰীয়াই তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছে। OBC শ্ৰেণীৰ সভাপতি ভূপেন কোঁৱৰ ডাঙৰীয়া, শিখা চেতিয়া বাইদেউ তেখেতক আদৰণি জনাব বিচাৰিছে। আমাৰ বৰদলৈ ৰাজেন বৰদলৈ ডাঙৰীয়া সিনিয়ৰ সিটিজেনৰ হৈ তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছে। অনুবায়ন ডাঙৰীয়া আছে আমাৰ মাজত। চোন খামৰ হৈ তেখেতে সম্বৰ্ধনা জনাব নৱনিযুক্ত সভাপতি ডাঙৰীয়া। আৰু যদি কোনোবাই নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাব বিচাৰিছে আমি সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মুছলিউদ্দিন আহমেদ আমাৰ যুৱ কংগ্ৰেছৰ। আৰু কোনোবা আছে নেকি? আছে যদি আমি ঘৰকৈ ইয়ালৈ জনাইছোঁ। আমি এতিয়া APCC সেক্ৰেটাৰী উদিত দাস ডাঙৰীয়া আমাৰ মাজত আছে। আমাৰ ব্লকৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। আমি ৰাতুল কলিতা ডাঙৰীয়া, শিৱনাথ চেতিয়া ডাঙৰীয়া, শৈলেন সোণোৱাল ডাঙৰীয়া আৰু পল্লৱ চেতিয়া ডাঙৰীয়া আমি সকলোকে আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ ব্লক কংগ্ৰেছৰ সতীৰ্থসকলক আহ্বান জনাইছোঁ। আৰু জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। উৎপল গগৈ ডাঙৰীয়া আমাৰ APCC সেক্ৰেটাৰী আৰফান ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি সতীৰ্থসকলক অনুৰোধ জনাইছোঁ কম সময়ৰ ভিতৰতে আমি এই সম্বৰ্ধনা অনুষ্ঠান সামৰণি মাৰিব বিচাৰিছোঁ।
আমাৰ মুখপাত্ৰ এপিচিচিৰ মনোৰঞ্জন বৰগোহাঁই ডাঙৰীয়াও উপস্থিত আছে তেখেতকো এখন ফুলাম গামোচাৰে ৰাতুল কলিতা ডাঙৰীয়া আমাৰ উপস্থিত আছে তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছো আমি অনুগ্ৰহ কৰি নাম কোৱা আমাৰ সন্মানীয় এপিচিচিৰ কৰ্মকৰ্তাসকলক থিয় হৈ দিবৰ কাৰণে অনুৰোধ জনাইছো আমি এতিয়া আমি পৰ অনুষ্ঠানটো দীঘলীয়া নকৰোঁ আমাৰ মাজত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত সংগ দি আমাৰ নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক অসমৰ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে তেখেতক আদৰণি ভাষণ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ নাজিৰা গ্ৰাম্য আৰু শিমলগুৰি নাজিৰা পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ সৌজন্যত আমাৰ প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ এই প্ৰথম নিযুক্তিৰ পিছত ভ্ৰমণৰ সময়ত আজি আমি যোৰহাটৰ পৰা এই মুহূৰ্তত শিৱসাগৰৰ জিলাৰ নাজিৰা পাইছোঁহি দিনৰ 2 বজাৰ পৰা আমি ৰাইজৰ ওচৰত চাপিছোঁ আৰু বিভিন্ন অঞ্চলত ৰাইজে আমাৰ নতুন সভাপতিক আদৰণি জনাইছে আৰু সেই গতিকে আমি এটা নিৰ্দিষ্ট সময় দিয়াৰ পিছতো যথেষ্ট পলম হ'ল সেই পলম হোৱা স্বত্বেও আপোনালোক সকলোৱে উপস্থিত থকাৰ বাবে যিহেতু অকল নগৰ নহয় আমি গ্ৰাম্য অঞ্চলৰ আমাৰ শুভাকাংক্ষীসকলো আহিছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু বহু সময় অপেক্ষা কৰাৰ কাৰণে সাংবাদিকসকলকো ধন্যবাদ জনাইছোঁ বিশেষ আজি আমি যোৱা সময়ছোৱাত আমাৰ কংগ্ৰেছ দলৰ খুব বেয়া সময়ত নেতৃত্ব দিছিল আমাৰ এই সমষ্টিৰ বিধায়ক প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই ঠিক তেনেকৈ 2001 চনৰ পৰা অন্য এটা বেয়া সময়ত নেতৃত্ব দিছিল 2001 চনৰ পৰা 2016 চনলৈকে তিতাবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আমি তিতাবৰত তেখেতৰ প্ৰতিমূৰ্তিত মাল্যদান কৰিলোঁ আৰু তাৰপিছত আমি বিভিন্ন ৰাইজৰ ওচৰত তেখেতসকলৰ পৰা মৰম বুটলিলোঁ আজি আমাৰ লগত আমাৰ নৱনিযুক্ত ৱৰ্কিং প্ৰেচিডেণ্ট ৰজনা তিৰ্কী ৱৰ্কিং প্ৰেচিডেণ্ট প্ৰদীপ চৰকাৰ আৰু জাকিৰ হুছেইন ডাঙৰীয়াও আছিলে এতিয়া জাকিৰ হুছেইন ডাঙৰীয়া বিশেষ কামত গুৱাহাটীলৈ গুচি গ'ল আমাৰ ভাস্কৰ বৰুৱা ডাঙৰীয়া আছে তিতাবৰৰ বিধায়ক আমি সকলোৱে আগন্তুক সময়ত কেনেকৈ আমাৰ কংগ্ৰেছ দলটোক একত্ৰিতভাৱে কাম কৰি সবল নেতৃত্ব দিব পাৰোঁ তাৰ বাবে আপোনালোক সকলোৰে দিহা পৰামৰ্শ বিচাৰিম আৰু আপোনালোকে এই অতি দুৰ্যোগপূৰ্ণ সময়ত অকল কংগ্ৰেছ দলৰ কাৰণে নহয় আমাৰ অসমীয়া মানুহৰ বাবে অসমৰ বাবে চৰকাৰে লোৱা কেতবোৰ চৰকাৰী সিদ্ধান্তৰ বাবে ক্ষোভিত হৈ ৰাজপথত আন্দোলন কৰি থাকিব লগা পৰিস্থিতি এটা হৈছে এই পৰিস্থিতি এইকাৰণে হৈছে যে তেখেতসকলে যি ভাল দিনৰ প্ৰতিশ্ৰুতি দিছিল এই ভাল দিনৰ প্ৰতিশ্ৰুতি তেখেতসকলে ৰক্ষা কৰিব বিচৰা নাই তাৰ পৰিৱৰ্তে তেখেতসকলে নিজৰ মতে কাম কৰিছে তেখেতসকলৰ যি বিশেষ এজেণ্ডা আছে কাৰ্যসূচী আছে সেই কাৰ্যসূচী আমাৰ জাতি মাটি ভেটি ৰক্ষা কৰা কাৰ্যসূচীৰ লগত নিমিলে আৰু নিমিলে কাৰণে এইকাৰণে ক'ব লগা হৈছে যে অসম চুক্তি পালন কৰিম বুলি কোৱাৰ পিছত তাৰ বিষয়ে আমাক একো কোৱা নাই নিবনুৱাকে আমাৰ নিবনুৱা সমস্যা সমাধান কৰিম বুলি কোৱাৰ পিছত একো পদক্ষেপ লোৱা নাই ভাল দিন আনিম বুলি কোৱাৰ পিছতো একো ভাল দিন অনা নাই এই গোটেই কথাবিলাক আপোনালোকে জানে মই আৰু বিশেষ আজি বহলাই নকওঁ আমাৰ আজি অসমত নিযুক্ত হোৱাৰ পিছত বা আমাৰ নতুন সভাপতি আজি প্ৰথম দিন আৰু আমি এতিয়া 10 বাজিব গ'ল কিজানি এইখিনি সময়লৈকে আপোনালোকৰ মাজতে আছোঁ আগন্তুক সময়ত এনেকৈ আপোনালোকে আমাক আপোনালোকৰ বহুমূলীয়া সময় দেশৰ বাবে আৰু কি কৰিলে আমাৰ অসমখন সুৰক্ষিত হ'ব এই কথাখিনি কংগ্ৰেছ দলক জনাবলৈ যত্ন কৰিব এই আশা ৰাখিছোঁ আৰু আমাৰ নাজিৰা তেওঁৰ প্ৰথম দিনৰ কাৰ্যসূচীতে নাজিৰা সমষ্টি অন্তৰ্ভুক্ত কৰি আমাৰ শইকীয়া ছাৰৰ সমাধিত এগছি বন্তি জ্বলাই মুখ্যমন্ত্ৰী প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ বন্তি জ্বলাই আজি যেনেধৰণেৰে কংগ্ৰেছ দলটো আমাৰ সেই নেতাসকলৰ যেনেধৰণেৰে তেওঁলোকে কাৰ্য চম্ভালিছিল সেই দিশত আগুৱাই নিম বুলি আমাৰ নতুন সভাপতিয়ে এটা মনস্থ কৰাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছোঁ টিমটোক আমি সকলোৱে মিলি একেলগে আমাৰ অসমৰ ভালৰ বাবে কাম কৰিম এই আশা আপোনালোকৰ আগত আমি ৰাখিছোঁ প্ৰতিশ্ৰুতি দিছোঁ আৰু এইখিনিকে কৈ নাজিৰালৈ মই আমাৰ নতুন সভাপতিক আদৰণি জনাইছোঁ আৰু মোৰ আদৰণি ভাষণ ইমানতে সামৰিলোঁ।
গ্ৰাম্য আৰু শিমলুগুৰি নাজিৰা পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ দ্বাৰা আয়োজিত আজি এখন অনুষ্ঠানত উপস্থিত থকা বিধায়িনী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, উপস্থিত থকা কাৰ্যকৰী সভাপতি প্ৰদীপ সৰকাৰ ডাঙৰীয়া, উপস্থিত থকা কাৰ্যকৰী সভানেত্ৰী ৰজনীনা তিৰ্কী ডাঙৰীয়ানী, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি প্ৰদেশ কংগ্ৰেছৰ সম্পাদক উদিত ভানু দাস, বিঘ্নাথ ছেত্ৰী, ৰেহানুদ্দিন, আৰফান হাজাৰিকা ডাঙৰীয়াকে প্ৰমুখ্যে কৰি জুলু চেতিয়া আৰু আমাৰ বিভিন্ন আমাৰ দলৰ সতীৰ্থসকল, নাথুল কলিতা আৰু ইয়াত উপস্থিত থকা আমাৰ জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছৰ বিষয়াসকল, ইয়াত উপস্থিত থকা আমাৰ মণ্ডলৰ বিষয়াসকল, সাংবাদিক বন্ধুসকল, প্ৰথমতে মই আমাৰ দলৰ নেতৃত্বক আজি এই গধুৰ দায়িত্ব দিয়াৰ বাবে নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ নৱনিযুক্ত কাৰ্যকৰী সভাপতিসকলকো মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সন্মুখত এটা প্ৰত্যাহ্বান আছে। 10 মাহৰ পিছত বিধানসভা নিৰ্বাচন সমাগত। এই ক্ষেত্ৰত আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব আৰু সেইকাৰণে আমাৰ দলৰ নেতৃত্বই আমাৰ দলৰ কিছু জ্যেষ্ঠসকলক গধুৰ দায়িত্ব দিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰিপুণ বৰা ডাঙৰীয়া, আজি আমাক একত্ৰিত হোৱা সময় আহিল। আমালোকৰ মাজত কিছু ভুল বুজাবুজি থাকিব পাৰে, কিন্তু বৃহত্তৰ অসমৰ স্বাৰ্থত, অসমৰ জনসাধাৰণৰ লোকতান্ত্ৰিক অধিকাৰৰ স্বাৰ্থত আমি সকলোৱে একগোট হোৱাটো যথেষ্ট প্ৰয়োজনীয় আৰু এই ক্ষেত্ৰত গোটেই কাম নিৰ্ভৰ কৰে আপোনালোকৰ ওপৰত। আমাৰ মণ্ডল, আমাৰ বুথ যিমানে সক্ৰিয় হ'ব, যিমানে সবল হ'ব, আমাৰ হাত আৰু শক্তিশালী হ'ব। হয়, বহুত সময় আমি দলৰ নেতৃত্ব লৈ বাট চাই থাকোঁ, কিন্তু এতিয়া নেতৃত্ব লৈ বাট চাই থাকিবলৈ সময় নাই। আমি নিজে নিজৰ মণ্ডলত, নিজৰ গাঁৱৰ ভিতৰত আমাৰ দলৰ কথাখিনি ৰাইজৰ মাজত লৈ যাব লাগিব। কেনেদৰে লৈ যাব লাগে এই ক্ষেত্ৰত আমাৰ দলৰ নেতৃত্ব কিছুদিনৰ পিছত আলাপ আলোচনা কৰিব আৰু গোটেইখিনি কথা আপোনালোকক জনাব। কিন্তু আজি এই মহান যাত্ৰা আৰম্ভ কৰাৰ আগতে আমি দুয়োগৰাকী মহান ব্যক্তিৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া দেৱৰ প্ৰতি, আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতি। আমি দুয়োগৰাকী মহান ব্যক্তিৰ পৰা প্ৰেৰণা পাই আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ। হয়, আমাৰ যাত্ৰাত যথেষ্ট বাধা থাকিব, ঘাট প্ৰতিঘাত থাকিব, কিন্তু আজি আপোনালোকৰ উপস্থিতি ইমান দেৰি পিছতো আপোনালোকৰ উপস্থিতি প্ৰমাণ কৰি দিছে যে কংগ্ৰেছ দল আছে আৰু কংগ্ৰেছ দল সক্ৰিয় হৈ আছে। এতিয়া আপোনালোকৰ উৎসাহ চাই বহুত বিজেপি দলৰ নেতাসকলৰ টোপনি ভাঙি গৈছে। এইকেইটা দিন তেওঁলোকে ভালদৰে টোপনি মাৰাই নাই। এতিয়া আৰু তেওঁলোকৰ টোপনি আৰু তেওঁলোকৰ কষ্ট পাব। কিন্তু আমাৰ কথাটো হ'ল যে আমি বিজেপি কেন্দ্ৰিক নহয়, আমি ৰাইজৰ কেন্দ্ৰিক হৈ আমি কামখিনি কৰিব লাগে। আজি অসমৰ জনসাধাৰণ চাকৰি বিচাৰে, শিক্ষা বিচাৰে, চিকিৎসা বিচাৰে, কিন্তু বৰ্তমান চৰকাৰে আজি তেওঁলোকৰ হাতত বন্দুক দিবলৈ বিচাৰে, পিষ্টল দিবলৈ বিচাৰে। আকৌ ক'ব যে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত কৰিছে। যদি খিলঞ্জীয়া মানুহৰ বাবে চিন্তা কৰে তেতিয়া NRC ক'ত গ'ল? যদি খিলঞ্জীয়া মানুহৰ বাবে চিন্তা কৰে তেতিয়া 6টা জনগোষ্ঠী জনজাতিকৰণটো ক'ত গ'ল? যদি খিলঞ্জীয়া মানুহৰ বাবে চিন্তা কৰে তেতিয়া অসম চুক্তি 6 নং দফাৰ এই সুৰক্ষা কৱচটো ক'ত গ'ল? তেওঁলোকে চিন্তা নকৰে। তেওঁলোকৰ মাত্ৰ চিন্তা হৈছে যে নিজৰ পৰিয়ালৰ নামত, ভাই ককায়েকৰ নামত মাটি কিনা, লুণ্ঠন কৰা আৰু ধন আৰু বৃদ্ধি কৰা। আজি গুৱাহাটী মহানগৰৰ ভিতৰত দেখা পাইছে যে তাত অপৰিকল্পিত ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ পিছত সাধাৰণ মানুহে কিমান কষ্ট পাইছে। কিন্তু এইকেইটা বছৰ বৰ্তমান বিজেপি চৰকাৰ কি কৰি আছে? কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ, মিউনিচিপেল কৰ্পৰেশ্যন তেওঁলোকৰ, তথাপিও তেওঁলোকে গুৱাহাটী মানুহক সহায় কৰিব পৰা নাই। কিয়? কি তেওঁলোকৰ উদ্দেশ্য হ'ল যে গুৱাহাটীত বিভিন্ন ঠাইত নিজৰ পৰিয়ালৰ নামত মাটি কিনিব লাগে। এয়া হ'ল তেওঁলোকৰ প্ৰথম উদ্দেশ্য।
যাৰ ফলত আজি আমাৰ গুৱাহাটী মহানগৰ ডুবি আছে এইকাৰণে বহুতখিনি কথা আমি পাতিব লাগিব অসমৰ জনসাধাৰণ আজি গুণ্ডামীৰ পৰা মুক্তি বিচাৰে অসমৰ জনসাধাৰণ আজি বাক স্বাধীনতা বিচাৰে অসমৰ জনসাধাৰণ আজি গ্ৰাম্য অঞ্চলত অৰ্থনৈতিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে উন্নতি হোৱাটো বিচাৰে আৰু সেইকাৰণে অসমৰ জনসাধাৰণৰ সন্মুখত এটাই বিকল্প এয়া হৈছে কংগ্ৰেছ পাৰ্টি আজি আমি কংগ্ৰেছ আজি কৰি আমাৰ ৰাইজ আমাৰ ওপৰত যথেষ্ট ভৰসা কৰিছে আমি সেই ভৰসা বিনিময়ত অন্যায় কৰিব নোৱাৰোঁ আমাৰ ওচৰত কম দিন আছে কিন্তু এটাও দিন আমি জিৰণি ল'ব নোৱাৰোঁ যেতিয়ালৈকে আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ নাহে তেতিয়ালৈকে আমি জিৰণি নলওঁ তো আজি মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই আজি ইয়াত আহোঁতে অলপ পলম হ'ল তাৰ বাবে আমাক ক্ষমা কৰিব কিন্তু আপোনালোকৰ পৰা যে আমি মৰম পাইছোঁ আপোনালোকৰ পৰা যে সাহস পাইছোঁ এই সাহস লৈ আমি দুদিনৰ পিছত আমি গুৱাহাটীৰ ভিতৰত সোমাম আৰু গুৱাহাটীৰ ভিতৰৰ পৰা সমগ্ৰ অসমত বাৰ্তা যাব যে এইবাৰ কংগ্ৰেছ আহি আছে এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আয়ৰ আমি আমাৰ সকলোৱে হৈ আমাৰ শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জনাইছোঁ আন্তৰিক শুভেচ্ছা জনাইছোঁ প্ৰদীপ চৰকাৰ ডাঙৰীয়া লগতে আমাৰ ৰজনীনা তিৰ্কী বাইদেউ আমি সকলোকে এই নৱনিযুক্ত কমিটিখনলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ ৰাইজৰ আশীৰ্বাদত নিশ্চিতভাৱে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে অসমত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা হ'ব আৰু বেছি দীঘলীয়া নকৰি আপোনালোক সকলোকে মঞ্চত উপবিষ্ট প্ৰতিজ্ঞাত ব্যক্তিকে আমি আমালোকৰ প্ৰতি যে হেঁপাহ আমালোকৰ প্ৰতি যে মৰম আমালোকক যে আশীৰ্বাদ আজি প্ৰদান কৰিছে মই তাৰ বাবে আজি অসমৰ জনসাধাৰণক বিশেষকৈ যোৰহাট তিতাবৰ নাজিৰা মৰিয়ানী আৰু আমাৰ শিৱসাগৰৰ ৰাইজক মই নিজৰ মৰম যাচিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি এই তাৰিখত দলৰ নেতৃত্বৰ পৰা যি আমি সঁহাৰি পাইছোঁ আমি নতুন টিম প্ৰায় আমি সকলোৱে বয়সত আমাৰ জ্যেষ্ঠসকলৰ তুলনাত কম বয়সত আমাক নেতৃত্ব দিয়া গৈছে তথাপিও দলৰ নেতৃত্বই যিদৰে আমাক ওলাই আহি আমাক সমৰ্থন জ্ঞাপন কৰিছে আমি দলৰ নেতৃত্বকো আমাৰ বিধায়কসকলকো প্ৰাক্তন বিধায়কসকলকো আমি নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু দলৰ মানুহৰ মাজত যি এটা নতুন উৎসাহ আমি দেখা পাইছোঁ মই ভাবিছোঁ যে আগন্তুক দিনত এই উৎসাহ লৈ আমি ৰাইজক সেৱা কৰিবলৈ আৰু ভালদৰে এটা সুযোগ হয় ছাৰ যেহেতু আপুনি আজি আহি প্ৰথম নাজিৰাত প্ৰদৰ্শন কৰি এপিচিটো তেখেতক আপুনি পাইছে নাজিৰাত আহি আপুনি এটা বন্তি প্ৰদান কৰিছে কি ক'ব এই সন্দৰ্ভত আজি আমালোকৰ সন্মুখত এটা প্ৰত্যাহ্বান নিশ্চয় আছে 10 মাহৰ ভিতৰত বিধানসভা নিৰ্বাচন সমাগত প্ৰত্যেক নিৰ্বাচন ব্যক্তিগতভাৱে মই জটিল নিৰ্বাচন দৰে মই স্বীকাৰ কৰোঁ তাৰপিছত আমি নিজৰ তৈয়াৰীটো আৰু ভালদৰে কৰিবলৈ চেষ্টা কৰোঁ আৰু সেইকাৰণে এটা নতুন ৰাজনৈতিক যাত্ৰা কৰাৰ আগত আমি দুয়োগৰাকী মহান ব্যক্তিৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ প্ৰথমতে আমাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ লগতে ইয়াৰ পূৰ্বে তিতাবৰত গৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ প্ৰতি আমি